10,000 টকাটো প্ৰথম এই 10,000 টকাটো পোৱাৰ পিছত কোনেও টকাটো পাই ঘৰৰ কামত খৰচ কৰি নিদিব 10,000 টকাটো পোৱাৰ পিছত আপোনালোকে সৰু খুৰা কিবা এটা কাম হাতত ল'ব হাঁহে পোহক মুৰ্গীয়ে পোহক ছাগলীয়ে পোহক মৌমাখি পোহক মৌমাখি বহুত ভাল কৰি উপাৰ্জন হয় খৰচো কৰিব নালাগে গৰুৰ গাই যি কৰক 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ একাউণ্টত আমি দি দিম প্ৰথমত 10,000 পোৱাৰ পিছত আমি সকলোকে চেক কৰিম যে 10,000 টকা কোনে কোনে ভাল কৰি খৰচ কৰিলে তেওঁলোকক আমি আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দি দিম সেইকাৰণে মই গোটেই মিটিঙতে কৈ আছো ইলেকশ্যনত যে টকাটো এদিনে হাজবেণ্ডক দি নিদিব ঘৰতটো অভাৱ থাকে কিন্তু থাকিলেও দি নিদিব ভাল কৰি টকাটো ৰাখিলে আমি 10,000 টকাটোৱে 25,000 টকা জন্ম দিব পাৰিম বুজি পালেনে সকলোৱে এতিয়া যেতিয়া মই ইলেকশ্যনৰ আগত ৰাইজক কৈছিল যে ৰাইজ আমি অৰুণোদয় আৰম্ভ কৰিম তেতিয়া কংগ্ৰেছে কি কৈছিল যে এইবোৰ ইলেকশ্যনৰ আগত দিছে ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব আজি 830 টকাৰ পৰা অৰুণোদয় 1250 টকা হ'ল দুখীয়া মানুহৰ পৰিয়ালত 10 তাৰিখৰ বাবে মানুহে অপেক্ষা কৰি থাকে যে অৰুণোদয়টো কেতিয়া সোমাব টিউচনৰ খৰচ দিব পাৰিব ইটো সিটো কাম হয় ঘৰৰ গিৰিয়েকসকলৰো যিটো সমস্যা বাৰ্ডেন তাত অলপ হলেও অৰুণোদয়ে সহায় কৰে এতিয়া মানুহে মোক লগ পালে কি কয় যে মামা আমাৰ অৰুণোদয় কেতিয়া হ'ব তাৰমানে অৰুণোদয়টো নাই বুলি এতিয়া ক'লে নহ'ব অৰুণোদয়টো আছে আৰু আমাক অৰুণোদয়টো লাগে হয় নে নহয় কাক কাক অৰুণোদয় লাগে হাত ডাঙৰ আচ্ছা আজি কোনে কোনে অৰুণোদয় পাই আছে হাত ডাঙৰ কোনে কোনে পাই আছে আচ্ছা এতিয়া নোপোৱাখিনি হাত ডাঙৰ এতিয়া মোক সঁচা কথা এটা ক'ব যিসকলে পাই আছে তো ভাল 10 তাৰিখে নোপোৱাবিলাকৰ মনটো অলপ বেয়া লাগে নে নালাগে লাগে এইবাৰ আপোনালোকৰো যাতে মনটো ভাল লাগে সেইকাৰণে মই এইবাৰ কি ব্যৱস্থা কৰিব খুজিছো আমাৰ ঘৰত সবৰে ৰেশন কাৰ্ড আছে নে নাই হাত ডাঙকচোন কাৰ কাৰ ৰেশন কাৰ্ড আছে আচ্ছা সবৰে ঘৰত ৰেশন কাৰ্ড আছে কিন্তু সবৰ ঘৰত অৰুণোদয় নাই হয় নে নহয় এতিয়া এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ ঘৰতে আমি অৰুণোদয় এটা দি দিম এতিয়া আপোনালোকক আমি ফৰ্ম বিলাক দিছো ফিল আপ কৰি দি দিব যে কাৰ নামত অৰুণোদয়টো পঠাব লাগে ইলেকশ্যনৰ পিছতেই সেপ্টেম্বৰ মাহৰ আগতেই চৰাইদেউ জিলাৰ প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাবে এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো চৰাইদেউ জিলা বুলি কিয় কৈছো প্ৰথম আমি প্ৰমাণটো চৰাইদেউত কৰিব খুজিছো সোণাৰী মামৰা এই দুটা সমষ্টিত সেপ্টেম্বৰ মাহত দি আমি প্ৰমাণটো চাব খুজিছো যে ৰেশন কাৰ্ডে আমি অৰুণোদয় দিব পাৰো নে নাই কাৰণ ৰেশন কাৰ্ডৰ নম্বৰটো আমাৰ লগত আছে আপোনালোকে ফৰ্মত কাৰ্ডৰ নামটো লিখি দিব মহিলা গৰাকীৰ নামটো লিখি দিব বেংক একাউণ্ট নম্বৰটো দি দিব আমি পুটুং কৰি সেপ্টেম্বৰৰ 10 তাৰিখে সবৰ ঘৰত অৰুণোদয়